ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো 2 আগষ্ট তাৰিখে মুকলি কৰিলে। কিন্তু এতিয়ালৈকেও বহুতো কৃষক এনেকুৱা আছে যি PM কিষাণ আঁচনিখনৰ পইচা লাভ কৰা নাই। আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে PM কিষাণৰ যিটো 20 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো আমি কিয় এতিয়ালৈকে লাভ কৰা নাই, ইয়াৰ ওপৰত কিবা ইনফৰমেশ্যন আছে নেকি, বা পইচাটো আমি লাভ কৰিম নে নকৰিম। গতিকে আপুনি PM কিষাণৰ যদি 20 নম্বৰ কিস্তিৰ 2000 টকা পইচাটো এতিয়াও যদি লাভ কৰা নাই, কিয় আপুনি লাভ কৰা নাই, কি কাৰণত আপুনি লাভ নকৰিব পাৰে, সেইখিনি কথা আজি ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। লগতে চৰকাৰে PM কিষাণ আঁচনিখনৰ কিস্তি নোপোৱা লোকসকলৰ কাৰণে এটা অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে, যিটোৰ বিষয়ে সবিশেষ আপোনালোকে ভিডিঅ'টোৰ পৰা জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ যে আপুনি PM কিষাণ আঁচনিখনৰ পইচা নোপোৱাৰ কি কাৰণ হ'ব পাৰে। তাৰপাছত মই আপোনালোকক চৰকাৰে যিটো নটিফিকেশ্যন জাৰি কৰিছে সেইটোৰ বিষয়ে ক'ম। এতিয়া চাওক, PM কিষাণ আঁচনিখনৰ পইচা পাবৰ কাৰণে আপোনালোকৰ EKYC, লেণ্ড ছেডিং আৰু বেংক আধাৰ লিংক, এই তিনিটা কাম আপোনালোকৰ হৈ থাকিব লাগিব। আৰু আপুনি যেতিয়া ষ্টেটাছটো চেক কৰে তাত আপোনালোকৰ গ্ৰীণ টিক ওলাই থাকিব লাগিব, তেতিয়াহে আপোনালোকে পইচাটো লাভ কৰিব। লগতে চৰকাৰে যিহেতু মাজতে বহুতবিলাক তেওঁলোকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াও কৰি থাকে, গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যদি আপোনালোকৰ যদি ধৰি লওক যিটো একাউণ্ট আছে বা যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, সেইটো যদি তেওঁলোকে খেলি মেলি পায়, বা ধৰি লওক আপোনালোকে যদি ভুৱা নথিপত্ৰ দি মেলি যদি PM কিষাণ আঁচনি পইচা লৈ আছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে পইচা লাভ নকৰে। আৰু মই যিহেতু আপোনালোকক প্ৰায়কেইটা ভিডিঅ'ত দেখুৱাই আছোঁ যে আপুনি যদি PM কিষাণ আঁচনিখনৰ পইচা একাউণ্টত সোমাইছে নে নাই সোমাই, এইটো যদি চেক কৰিব বিচাৰে, তেনেহ'লে চিম্পলি আপুনি গুগলত চাৰ্চ কৰিব PFMS বেংক একাউণ্ট, তাৰপৰা আপুনি DBT ষ্টেটাছ ট্ৰেকাৰ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তাত গৈ মেলি PM কিষাণ আঁচনিখন চিলেক্ট কৰিব। তাৰপৰা আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত আপোনালোকে দিব। আৰু তাৰ পৰা যিটো কেপচা কোড আছে, কেপচা কোডটো ফিল কৰি আপোনালোকে চিম্পলি সম্পূৰ্ণ আপোনাৰ ষ্টেটাছটো চেক কৰিব পাৰিব যে পইচাটো চৰকাৰে আপোনাৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে নে নাই কৰা। তেতিয়া আপুনি গম পাই যাব যে আপুনি PM কিষাণৰ পইচাটো লাভ কৰিছে নে নাই কৰা। বহুতো মানুহৰ কি হয়, মোবাইললৈ মেছেজ নাহে, বহুতো মানুহেতো এণ্ড্ৰইড ফোন ইউজ নকৰে, সেইকাৰণে তেওঁলোকে চেক কৰিবও নোৱাৰে। গতিকে আপুনি তাৰ কাৰণে বেংকত গৈ এবাৰ সুধি চাবগৈ পাৰে যে আমাৰ PM কিষাণৰ যিটো পইচা সেইটো সোমাইছেনে নাই সোমোৱা। ঠিক আছে, যদি আপোনালোকৰ IPB একাউণ্টত সোমাব, তেনেকুৱা ক্ষেত্ৰত আপোনালোকলৈ মেছেজ আহিব। কেতিয়াবা কি হয়, IPB একাউণ্টত পইচা সোমালে বহুত দিনৰ মূৰত মেছেজ আহে, দুদিনৰ মূৰত মেছেজ আহে, কিন্তু পইচাটো অলৰেডি সোমাই যায়। সেইকাৰণে আপুনি এইখিনি বস্তু এবাৰ চেক কৰাই ল'ব যে আপোনাৰ একাউণ্টত পইচা সোমাইছে নে নাই সোমোৱা। এতিয়া মই আপোনালোকক ক'ম, চৰকাৰে যি অফিচিয়েল নটিফিকেশ্যন জাৰি কৰিছে PM কিষাণ আঁচনিখনৰ লগত জড়িত, এইকেইটা যদি আপোনালোকৰ খেলি মেলি আছে, তেনেহ'লে যদি আপুনি এইবাৰ যদি পইচা নাই পোৱা, এইকেইটা কাৰণত আপুনি পইচা নাপাব পাৰে। আৰু আহিবলগীয়া সময়ত যদি আপুনি এনেকুৱা খেলি মেলি কৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ যিটো 21 নম্বৰ কিস্তি পইচা হ'ব, সেইটোৰ পৰা কিন্তু আপুনি বঞ্চিত হ'বলগীয়াও হ'ব পাৰে, আৰু আপোনাৰ ওপৰত তেওঁলোকে একশ্যনো ল'ব পাৰে। অফিচিয়েল যিটো নটিফিকেশ্যন সেইটো তেওঁলোকে PM কিষাণৰ যিটো ৱেবছাইট আছে তাতে তেওঁলোকে এইটো জাৰি কৰিছে, আপুনি চাব পাৰে। ডিপাৰ্টমেণ্ট হেজ আইডেণ্টিফাইড চাৰ্টেন ছাছপেক্টেড কেছেছ ডেট মে ফল আণ্ডাৰ দ্য এক্সক্লুজন ক্ৰাইটেৰিয়া আউটলাইন ইন PM কিষাণ স্কিম গাইডলাইন। দিছ ইনক্লুডছ ফৰ এক্সাম্পল, তেওঁলোকে কিছুমান এনেকুৱা খেলি মেলি ধৰা পেলাইছে যিবিলাকৰ কাৰণত আপুনি এই আঁচনিখনৰ পৰা বাদ পৰিব পাৰে। প্ৰথমটো হৈছে ফাৰ্মাৰ হু একুৱাৰ্ড লেণ্ড অ'নাৰশ্বিপ আফটাৰ 1 February 2019। আপোনালোকে যদি লেণ্ড যিটো অ'নাৰশ্বিপ আছে, এইটো যদি আপোনালোকে 2019 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত লৈছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো যিখিনি মাটি আছিলে সেইখিনিৰ ওপৰত তেওঁলোকে আপোনাৰ ধৰি লওক তদন্ত কৰিব পাৰে। তদন্ত মানে কি, আপোনালোকৰ ধৰি লওক ভেৰিফিকেশ্যন কৰিব পাৰে, তাৰ পাছতহে আপুনি এই পইচাটো লাভ কৰিব। 1 ফেব্ৰুৱাৰী 2019ত পিছত যদি লৈছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিটো PM কিষাণৰ পইচা, এই পইচাটো আপোনালোকে নাপাব পাৰে। কেছেছ হুৱেৰ মোৰ দেন 1 ফেমিলি মেম্বাৰ ইজ ৰিচিভিং বেনিফিট, এক্সাম্পল both husband and wife, an adult member and minor, etc. The benefit for such cases have been temporarily withheld till physical verification is completed. Farmers are requested to check their eligibility status on your status of PM website and PM Kisan website or mobile app or Kisan e-Mitra chatbot for further details. আপোনালোকৰ ঘৰত যদি আপোনাৰ ধৰি লওক ৱাইফেও লৈ আছে পইচা, আপুনিও লৈ আছে, বা ঘৰত যদি আপোনালোকৰ দুজন মানুহে PM কিষাণৰ পইচা লৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ পইচা তেতিয়ালৈকে নাপাব যেতিয়ালৈকে তেওঁলোকে ফিজিকেলি আপোনাৰ ভেৰিফিকেশ্যন নকৰে। এইটো টেম্পৰলি তেওঁলোকে পইচাটো উইথহেল্ড কৰি থ'ব। গতিকে আপোনালোকৰ ঘৰত যদি দুজনে পইচা লৈ আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে PM কিষাণৰ যিটো পইচা, এই পইচাটো আপোনালোকে লাভ নকৰিব। তেওঁলোকে ইয়াত ক'তো উল্লেখ কৰা নাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ কথা, কিন্তু মাজতে যিহেতু চৰকাৰে নটিফিকেশ্যনো জাৰি কৰি দিছিলে, মানে বিভাগে নটিফিকেশ্যন জাৰি কৰিছিলে যে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব PM কিষাণৰ পইচা পাবৰ কাৰণে। গতিকে মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে তেওঁলোকে 20 নম্বৰ কিস্তিৰ পৰা এইটো নকৰিবও পাৰে। সেইকাৰণে আপুনি এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব, কিন্তু আহিবলগীয়া যিটো 21 নম্বৰ কিস্তি পইচা হ'ব, এইটোত তেওঁলোকে 100% আপোনালোকক এইটোত তেওঁলোকে নিশ্চয় আপোনালোকৰ পৰা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো বিচাৰিব পাৰে। সেইকাৰণে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি থ'ব ওচৰৰ CSC চেণ্টাৰত গৈ। বাকী আপোনালোকৰ এইখিনি ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰি গৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি PM কিষাণৰ যিটো পইচা, সেই পইচাটো আপোনালোকে লাভ নকৰিব। গতিকে এইটো
আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত আধাৰ কাৰ্ড ৰিলেটেড এটা গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে লগতে আৰু এটা ভিডিঅ' ওলাই আছে যোনটো ভিডিঅ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবে সেইটো ভিডিঅ' আপুনি চেক আউট কৰক মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ